ঐতিহাসিক তৈলনগৰীৰ ডিগবৈ জুবিলি খেলপথাৰতো ভাৰ্চুৱেল পদ্ধতিৰে ডিগবৈ শোধনাগাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিগবৈ শোধনাগাৰ শোধন ক্ষমতা বৃদ্ধিৰ প্ৰকল্পটোৰ শিলান্যাস কৰে। সুবিশাল আটকধুনীয়া ৰভত প্ৰায় 2 সহস্ৰাধিক লোকে ডিজিটেল স্ক্ৰীনৰ জৰিয়তে ঐতিহাসিক এই ক্ষণৰ সাক্ষী হৈ ৰয়। পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম শোধনাগাৰটোৰ শোধন ক্ষমতা বৃদ্ধিৰ বাবে বছৰ বছৰ ধৰি বিভিন্ন দল সংগঠনে জনাই অহা দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সঁহাৰিৰ ফলতো 768 কোটি টকাৰে সম্প্ৰসাৰণ প্ৰকল্পৰ স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ অসমবাসীক উদ্দেশ্যি দিয়া ভাষণ সকলো উপস্থিত ৰাইজে বিশাল ডিজিটেল স্ক্ৰীনৰ জৰিয়তে দৃশ্য শ্ৰৱণ কৰে। ডিগবৈ বিধায়ক সুৰেণ ফুকনে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ডিগবৈৰ পৰা অমিতাভ গগৈৰ ৰিপৰ্ট ইছা 24/7। আজি শোধন ক্ষমতা বৃদ্ধিৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব। সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টা, কেন্দ্ৰীয় ৰাজ্যিক বিভাগৰ আমাৰ মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ প্ৰচেষ্টাত আচলতে শোধন ক্ষমতা বৃদ্ধিৰো কিছু সহযোগিতা আছে আমি জানো। গতিকে সেইকাৰণে আমাৰ আজি এটা ঐতিহাসিক দিন। আমি বহু চিন্তা চৰ্চা কৰিছিলোঁ যে এই ডিগবৈ ৰিফাইনেৰী এছিয়াৰ প্ৰথমটো ৰিফাইনেৰী বন্ধ হৈ যাব নেকি, মৃতপ্ৰায় হ'ব নেকি। কিন্তু এই চৰকাৰখনৰ সৎ ইচ্ছা আৰু আন্তৰিকতাৰ কাৰণে আজি আমি পুনৰুজ্জীৱিত হ'বৰ কাৰণে সক্ষম হৈছোঁ বুলি আজি অভিহিত কৰিছোঁ। 1 বজাৰ লগে লগে পাছতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মঞ্চত উঠিব, অলপ আগতে আমি খবৰটো পাইছোঁ। গতিকে সকলোৱে প্ৰধানমন্ত্ৰীৰ যাতে তেওঁৰ বক্তব্য শেষ নোহোৱালৈকে কোনেও ইয়াৰ পৰা উঠি নাযায়, কাৰণ তাত গোটেই টেলিকাষ্টটো চাই থাকিব। গতিকে মানুহটো অকণমান কম আছে আৰু আহিলেতো ভাল পাম, তথাপিতো আমাৰ মাজত প্ৰায় 50 মিনিটৰ সময় আছে। গতিকে যাওঁকে নহওক, যথেষ্ট মানুহ ইয়াত আহিছে, আমি ধন্যবাদ দিছোঁ। আৰু অহা দিনবিলাকত নিশ্চয় ডিগবৈ সমষ্টিৰ প্ৰতিটো অঞ্চলতে আমাৰ উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব। আমি সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু ইয়াত যিসকল এজন এজন ক'লে বিষয়া বহুত আছে আচলতে, সেইকাৰণে ক'লোঁ যে জ্যেষ্ঠ আমাৰ বিষয়া আছে আমাৰ ডিগবৈ ৰিফাইনেৰীৰ, মই সকলোকে শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। গতিকে অহা দিনবিলাকত আমি ডিগবৈখন উত্তৰণ ঘটোৱাত আপোনালোকৰ সহযোগিতা লাগিব। আৰু নতুনকৈ আমাৰ ইডিচা আহিছে, আমি তেখেতক আমি আদৰণি জনাইছোঁ। গতিকে আমি মিলিত প্ৰচেষ্টাত ডিগবৈখন আগত নিম বুলি আশা ৰাখিছোঁ। আৰু চমুকৈ এইখিনিয়ে ক'লোঁ, আচলতে মোৰ গাটো খুব ভাল নহয়, মই কণ্টিনিউত লাগি আছোঁ, গা ভাল লাগে, মেডিকেলত আছিলোঁ, সেইকাৰণে ইয়াত আহিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে যোৰহাট সকলো বিধায়কক তাত থাকিবলৈ দিলে, কিন্তু যিহেতু মোৰ নিজৰ সমষ্টি হোৱাৰ কাৰণে মোক ইয়াত থাকিবৰ কাৰণে একদিন যিহেতুকে ডিগবৈ ভাল পোৱা লোকসকলে আজি দাবী জনাই আহিছিলে, অনুৰোধ কৰি আহিছিলে। কিন্তু যোৱাটো সময়ত কোনোখন চৰকাৰে, কোনো এজন প্ৰধানমন্ত্ৰীয়ে ডিগবৈবাসীৰ অনুৰোধক কোনোদিন গুৰুত্ব দিয়া নাছিলে। সেয়ে বৰ্তমানৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা 768 কোটি টকা ইতিমধ্যে অনুমোদন দিলে। আৰু তাৰে আজি আমাৰ যোৰহাটৰ পৰাই ভাৰ্চুৱেলি আজি শিলান্যাস কৰা হৈছে। গতিকে আজি ডিগবৈবাসীৰ কাৰণে এটা শুভ দিন। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব। আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব। তেখেতসকলে নেৰানেপেৰা প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীক আমাৰ ডিগবৈবাসীৰ যিবিলাক সমস্যা আছিলে, আমাৰ ৰিফাইনেৰীটোৰ কথা বাৰম্বাৰ তেখেতসকলে কৈছিলে। আৰু বিধায়ক হিচাপেও মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আহিছিলোঁ যে আপোনালোকৰ দল সংগঠন আৰু ৰাইজৰ যিখিনি দাবী আছিলে সেই দাবীখিনি জনাবৰ কাৰণে। সেয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিগবৈবাসীক এইটো সন্মান জনায় টকা 768 কোটি টকা চেংচন দিছে প্ৰথম পৰ্যায়ত। নিশ্চয় আমাৰ কাৰণে আজি ভাল দিন। আৰু পৰৱৰ্তী সময়ত নিশ্চয়
শোধন ক্ষমতা বৃদ্ধিৰ লগে লগে ইয়াত অন্ততঃ বহু নিবনুৱা যুৱক যুৱতী ইয়াত চাকৰি পাব, মাৰ্কেট বৃদ্ধি পাব আৰু যথেষ্ট ব্যৱসায় বাণিজ্য বাঢ়িব। সেইকাৰণে আজিৰ দিনটো আমাৰ কাৰণে, আমাৰ সকলোৰ কাৰণে, সাংবাদিক বন্ধুসকলৰ কাৰণে, আমাৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰ'ব। আৰু তাৰ কাৰণে আমি সকলোৱে আজি আচলতে উৎসৱমুখৰ আৰু সকলোক শুভেচ্ছা জনাইছোঁ আৰু আমি আজি প্ৰাউড অনুভৱ কৰিছোঁ আচলতে।